গোলাঘাটৰ নিকটৱৰ্তী ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থানত নিশা চুৰিকাণ্ড ৫টাকৈ টিলিঙা চুৰি কৰি নিলে চোৰে আৰু দুদিন পূৰ্বেও অন্য দুটা মন্দিৰৰ কাঁহ পিতলৰ বাচন লৈ গৈছিল দুৰ্বৃত্তই উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি। আমাৰ আচলতে এইটো ঐতিহ্য মন্দিৰ ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থান আৰু এই থানখনত যোৱা ৰাতি আমাৰ শিৱ মন্দিৰৰ সন্মুখ ভাগত আমাৰ আচলতে ডাঙৰ সৰু ৫টা টিলিঙা আছিল। এই টিলিঙা ৰাতি কোনো দুৰ্বৃত্তই লৈ যায় আৰু আজি ২-৩ দিন ধৰি আমাৰ ওচৰ পাজৰৰ যিখিনি আমাৰ মন্দিৰ আছে আমাৰ ননৰা গাঁৱৰে এই আমাৰ সস্তাৰ মন্দিৰ বুলি এটা আছে আৰু এইফালেও এটা আছে আমাৰ কৃষ্ণ মন্দিৰ আছে। তাৰ পৰাও দুৰ্বৃত্তই পূজাত ব্যৱহৃত ঘটি বা থাল এনেকুৱা বস্তু কিছু লৈ গুচি যায় আৰু আমাৰ যিটো কৃষ্ণ মন্দিৰ আছে আমি জনামতে কৃষ্ণ মন্দিৰৰো টিলিঙাবিলাক লৈ যায়। আজি ৫টা নিছে আমাৰ এই বৰবকুলতলৰ পৰা, লগতে আজি কিছু দিন নহয় কেইমাহমান গোলাঘাটৰ নিকটৱৰ্তী ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থানত নিশা চুৰিকাণ্ড ৫টাকৈ টিলিঙা চুৰি কৰি নিলে চোৰে আৰু দুদিন পূৰ্বেও অন্য দুটা মন্দিৰৰ কাঁহ পিতলৰ বাচন লৈ গৈছিল দুৰ্বৃত্তই উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি। আমাৰ আচলতে এইটো ঐতিহ্য মন্দিৰ ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থান আৰু এই থানখনত যোৱা ৰাতি আমাৰ শিৱ মন্দিৰৰ সন্মুখ ভাগত আমাৰ আচলতে ডাঙৰ সৰু ৫টা টিলিঙা আছিল। এই টিলিঙা ৰাতি কোনো দুৰ্বৃত্তই লৈ যায় আৰু আজি ২-৩ দিন ধৰি আমাৰ ওচৰ পাজৰৰ যিখিনি আমাৰ মন্দিৰ আছে আমাৰ ননৰা গাঁৱৰে এই আমাৰ সস্তাৰ মন্দিৰ বুলি এটা আছে আৰু এইফালেও এটা আছে আমাৰ কৃষ্ণ মন্দিৰ আছে। তাৰ পৰাও দুৰ্বৃত্তই পূজাত ব্যৱহৃত ঘটি বা থাল এনেকুৱা বস্তু কিছু লৈ গুচি যায় আৰু আমাৰ যিটো কৃষ্ণ মন্দিৰ আছে আমি জনামতে কৃষ্ণ মন্দিৰৰো টিলিঙাবিলাক লৈ যায়। আজি ৫টা নিছে আমাৰ এই বৰবকুলতলৰ পৰা, লগতে আজি কিছু দিন নহয় কেইমাহমান গোলাঘাটৰ নিকটৱৰ্তী ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থানত নিশা চুৰিকাণ্ড ৫টাকৈ টিলিঙা চুৰি কৰি নিলে চোৰে আৰু দুদিন পূৰ্বেও অন্য দুটা মন্দিৰৰ কাঁহ পিতলৰ বাচন লৈ গৈছিল দুৰ্বৃত্তই উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে মন্দিৰ পৰিচালনা সমিতি। আমাৰ আচলতে এইটো ঐতিহ্য মন্দিৰ ননৰা বৰবকুলতল বুঢ়া ডাঙৰীয়া থান আৰু এই থানখনত যোৱা ৰাতি আমাৰ শিৱ মন্দিৰৰ সন্মুখ ভাগত আমাৰ আচলতে ডাঙৰ সৰু ৫টা টিলিঙা আছিল। এই টিলিঙা ৰাতি কোনো দুৰ্বৃত্তই লৈ যায় আৰু আজি ২-৩ দিন ধৰি আমাৰ ওচৰ পাজৰৰ যিখিনি আমাৰ মন্দিৰ আছে আমাৰ ননৰা গাঁৱৰে এই আমাৰ সস্তাৰ মন্দিৰ বুলি এটা আছে আৰু এইফালেও এটা আছে আমাৰ কৃষ্ণ মন্দিৰ আছে। তাৰ পৰাও দুৰ্বৃত্তই পূজাত ব্যৱহৃত ঘটি বা থাল এনেকুৱা বস্তু কিছু লৈ গুচি যায় আৰু আমাৰ যিটো কৃষ্ণ মন্দিৰ আছে আমি জনামতে কৃষ্ণ মন্দিৰৰো টিলিঙাবিলাক লৈ যায়। আজি ৫টা নিছে আমাৰ এই বৰবকুলতলৰ পৰা, লগতে আজি কিছু দিন নহয় কেইমাহমান